Hello and welcome to EduStation. This is Sushmita. Aji ami female reproductive unitor baki roi joa part khini bishoy porhim jot ami basically embryo sac development or kotha khini porhim. Tumaloke jodi amar content khini bhal paisa tene hole amar channel to like aru subscribe kori diba. So bolasun aji class to ami start koru. Ami yar agor class ot porhisilu ovules bilakor bishoy je কেনুকা টাইপস অফ ওভিউলস আমি দেখা পাওঁ তাত আমি ছটা টাইপস দেখিছিলো এট্ৰপাছ এনাট্ৰপাছ হেমি এনাট্ৰপাছ কেম্পাইলোট্ৰপাছ এমফিট্ৰপাছ আৰু সাৰ্কিনোট্ৰপাছ ওভিউল হয়নে এই ওভিউল বিলাকৰ হিহঁতৰ পজিশনৰ একৰ্ডিংলি বা শেপৰ একৰ্ডিংলি নামবোৰ বেলেগ বেলেগ হয় হয়নে এতিয়া এই ওভিউল কিটাৰ ভিতৰত তোমালোকে দেখিছা যে ইয়াতে কিছুমান এনেকুৱা ওভেল স্ট্ৰাকচাৰ আছে এইকেইটা দেখিছানে এইকেইটা এই ওভেল যিকেইটা স্ট্ৰাকচাৰ হয় ন এইকেইটা এই বস্তুটো এন্টায়াৰলি কি বুলি কোৱা হয় এমব্ৰায়ো সেক বুলি কোৱা হয় ঠিক আছে সো এতিয়া আমি চাওঁ যে এই এমব্ৰায়ো সেকটো ধৰা ডেভেলপ হলে আমি ইয়াৰ ডেভেলপমেন্টৰ বিষয়ে পঢ়িম আজি ক্লাছটোত বেসিক্যালি কিন্তু কিয় কাৰণ কি হয় এমব্ৰায়ো সেকৰ ডেভেলপমেন্টটো আমি পঢ়িলে গম পাম যে তাৰ ভিতৰত থকা এগ সেলটো কেনেকৈ ডেভেলপ হয় ওকে কাৰণ আমাৰ মেইন এইমটো হ'ল ফাৰ্টিলাইজেশ্যন সো ফাৰ্টিলাইজেশ্যনৰ কাৰণে আমাৰ তাত অলৰেডি মেলৰ পৰা যিখিনি মেল গ্যামেটস হয় সেইখিনি ৰেডি হৈ আছে সো আমি ফিমেল গ্যামেটটো ৰেডি কৰিব লাগিব মানে এগ সেলটো ৰেডি কৰিব লাগিব সেই বস্তুটো কি ধৰণে হয় সেইখিনি কথা আমি ইয়াতে পঢ়িম এতিয়া তাৰ আগতে চোৱা এই যে মই কলো এই ওভেল স্ট্ৰাকচাৰটো এমব্ৰায়ো সেক বুলি ইয়াৰ ভিতৰত দেখিছা ন এনেকুৱা সৰু সৰু কিছুমান এনেকুৱা সেলস আছে এই সেলসবোৰ আছে বেলেগ বেলেগ সেল আছে এই সেল বিলাকৰ ভিতৰৰে এটা সেল এগ সেল হয় ঠিক আছে সো কি হ'ব এই এমব্ৰায়ো সেকটো যেতিয়া ডেভেলপ হ'ব তাৰ ভিতৰত থকা এগ সেলটো ডেভেলপ হ'ব সেই কাৰণে কৈছো যে আমি এমব্ৰায়ো সেকৰ ডেভেলপমেন্টটো শিকিলে আমি গম পাম যে তাৰ ভিতৰত থকা এগ সেলটো কি ধৰণে ডেভেলপ হয় এতিয়া এই যেটো ডেভেলপমেন্ট আছে এমব্ৰায়ো সেকৰ এটো বেসিক্যালি দুটা ষ্টেজত হয় ঠিক আছে ষ্টেজ 1 ষ্টেজ 2 বুলি কোৱা হৈছে ষ্টেজ 1 টো কোৱা হয় মেগাস্পোৰোজেনেসিস বুলি মই আগতেও কৈছিলো যে জেনেসিস মানে হল ফৰ্মেশন আৰু সেই জেনেসিস ওয়াৰ্ডটোৰ আগত যেটো ওয়াৰ্ড থাকে তাৰ মানে হেতুৱে মিন কৰে যে ফৰ্মেশন অফ দ্যাট পাৰ্টিকুলাৰ থিং ইয়াতে কি দিয়া আছে মেগাস্পোৰ মানে ফৰ্মেশন অফ মেগাস্পোৰস ঠিক আছে নেক্সট আছে আমাৰ তাত ষ্টেজ 2 দ্যাট ইজ মেগা গ্যামেটোজেনেসিস মানে ফৰ্মেশন অফ মেগা গ্যামেটস মানে ফিমেল গ্যামেটস ঠিক আছে সো মেগাস্পোৰোজেনেসিছত কি হয় মেগাস্পোৰ এটা ফৰ্ম হয় ওকে কাৰণ জেনেসিস মানে ফৰ্মেশন কৈছোৱে সো ইয়াতে এটা মেগাস্পোৰ ফৰ্ম হয় মেগাস্পোৰ মাদাৰ সেলৰ পৰা আৰু মেগা গ্যামেটোজেনেসিছত কি হয় সেই যেটো মেগাস্পোৰ ফৰ্ম হৈছে সেই ফৰ্ম হোৱা মেগাস্পোৰটো ফাৰ্দাৰ ডেভেলপ হয় ইনটু এমব্ৰায়ো সেক সেই মেগাস্পোৰটো ডেভেলপ হৈ পেলে আলটিমেটলি হি এমব্ৰায়ো সেক হৈ যায় ঠিক আছে সো এই বস্তুখিনি আমি এতিয়া পঢ়িম So first of all আমি পঢ়িম about megasporogenesis that is process of formation of megaspore so ইয়াতে কি হয় first of all যেটো তোমাৰ আমাৰ এমব্ৰায়ো সেকটোৰ মানে ওভিউলটোৰ যেটো আমাৰ মাইক্ৰোপাইলাৰ এন্ড থাকে ঠিক আছে কাৰণ আমি পঢ়িছিলো ন ইয়াৰ আগৰ ক্লাছটোত যে কি থাকে দুটা এন্ড থাকে এটা থাকে মাইক্ৰোপাইলাৰ এন্ড আৰু এটা থাকে ছালাজাল এন্ড হয়নে এই দুটা এন্ড থাকে মাইক্ৰোপাইলাৰ এন্ডটো ওপৰৰ পিনে থাকে আৰু ছালাজাল এন্ডটো তলৰ পিনে থাকে হয়নে সো কি হয় এই মাইক্ৰোপাইলাৰ এন্ডৰ পিনে থকা এটা সেল ওকে তাত এটা সেল এটা ফৰ্ম হয় সেই সেলটোক মেগাস্পোৰ মাদাৰ সেল বুলি কোৱা হয় এমএমসি ইন শৰ্টকাট ওকে মেগাস্পোৰ মাদাৰ সেল বুলি কোৱা হয় সেই মেগাস্পোৰ মাদাৰ সেলটোৰ কি হয় মিয়োসিস হয়
ওকে মিঅ'চিছটো কি আছিল আমি পঢ়িছিলোঁ ন যে আগৰ ক্লাছবিলাকত তোমালোকে অবভিয়াছলি পঢ়ি আহিছা যে মিঅ'চিছত কি হয় এটা পেৰেণ্ট চেলৰ পৰা আমাৰ তাত 4টা ডটাৰ চেলছ ফৰ্ম হয়নে এটা পেৰেণ্ট চেলৰ তাৰ ডিভিজন হৈ পেলাই ইট লিডছ টু দি ফৰ্মেশ্যন অফ 4 ডটাৰ চেলছ আৰু ইয়াতে ৰিডাকশ্যনেল ডিভিজন হয় বিকজ নিউক্লিয়াৰ কণ্টেণ্টটো ইয়াতে জেনেটিক কণ্টেণ্টখিনি কমি যায় পেৰেণ্ট চেলতকৈ চ' কি হয় ইয়াত এটা চেলৰ পৰা 4টা চেল হৈছে ফৰ্ম তাৰ মানে কি হ'ব আমাৰ যিটো মেগাস্প'ৰ মাদাৰ চেল আছিলে মানে এটা মেগাস্প'ৰ মাদাৰ চেল আছিলে হয়নে ইয়াৰ পৰা আমি কেইটা পাই যাম 4টা মেগাস্প'ৰ্ছ পাই যাম 4টা মেগাস্প'ৰ্ছ পাম অ'কে বা 4টা মেগাস্প'ৰ ডটাৰ চেল পাম সেনেকৈও ক'ব পাৰা কিন্তু কি হয় এই 4টা এতিয়া নিয়মমতে এনেকুৱা হ'ব লাগিছিল যে এই 4টা মেগাস্প'ৰৰ পৰাই আমাৰ এম্ব্ৰায়'চাইটটো ডেভেলপ হ'ব লাগিছিল তেতিয়া আমাৰ তাত 4টা এম্ব্ৰায়'চাইট থাকিলে হয় কিন্তু সেনেকুৱাও সেই বস্তুটো পচিবল নহয় নেচাৰত চ' সেইকাৰণে কি হয় এই যে 4টা মেগাস্প'ৰ আছিলে তাৰে 3টা ডিছইণ্টিগ্ৰেট হৈ যায় অ'কে 3টা মেগাস্প'ৰ ডিছইণ্টিগ্ৰেট হৈ যায় মানে নষ্ট হৈ যায় বেয়া হৈ যায় আৰু অকল এটা ফাংচনেল মেগাস্প'ৰ হৈ থাকে এটা অকল ফাংচনেল মেগাস্প'ৰ হৈ থাকে আৰু সেই এটা মেগাস্প'ৰৰ পৰাই আমাৰ এম্ব্ৰায়'চাইটটো ফৰ্ম হয় ঠিক আছে চ' মেগাস্প'ৰজেনেচিছটো একেবাৰে চিম্পল কি হয় ফাৰ্ষ্ট অফ অল এটা মেগাস্প'ৰ মাদাৰ চেলৰ পৰা মিঅ'চিছ হৈ পেলাই কি হয় 4টা মেগাস্প'ৰ্ছ ফৰ্ম হয় ঠিক আছে তাৰে 3টা বেয়া হৈ যায় আৰু অকল এটা ফাংচনেল মেগাস্প'ৰ হৈ পেলাই থাকি যায় অ'কে চ' এইখিনি আছিলে মেগাস্প'ৰজেনেচিছৰ বিষয় ঠিক আছে আৰু এটা কথা আছে যে যিহেতুকে এই এম্ব্ৰায়'চাইটটো এটা ছিংগল মেগাস্প'ৰৰ পৰা ফৰ্ম হয় সেইকাৰণে এই ডেভেলপমেণ্টটো কি বুলি কোৱা হয় মন'স্প'ৰিক ডেভেলপমেণ্ট বুলি কোৱা হয় ঠিক আছে এই পইণ্টটো মনত ৰাখিবা এতিয়া নেক্সট কি হয় আমাৰ মেগা গেমেট'জেনেচিছ এতিয়া আমি পঢ়িম যে এই যে এটা ফাংচনেল মেগাস্প'ৰ পালোঁ তাৰ পৰা আমাৰ এম্ব্ৰায়'চাইটটো কেনেকৈ ফৰ্ম হয় অ'কে চ' ইয়াতে কি হয় চোৱা যিটো তোমাৰ আমাৰ ফাংচনেল মেগাস্প'ৰ থাকে সেই মেগাস্প'ৰটো ধৰা এইটো এটা ফাংচনেল মেগাস্প'ৰ ন ইয়াৰ ভিতৰত এটা নিউক্লিয়াছ আছে কাৰণ আমি জানো চব চেলৰ ভিতৰতে নিউক্লিয়াছ থাকে হয়নে চ' ইয়াৰ ভিতৰত এটা নিউক্লিয়াছ আছে এতিয়া কি হয় ইয়াৰ নিউক্লিয়াছটোৰ ডিভিজন হয় মাইট'চিছ হয় মানে তাৰ ইকুৱেল ডিভিজন হয় ঠিক আছে হৈ পেলাই কি ফৰ্ম কৰে এনেকুৱা এটা চেল ফৰ্ম কৰে য'ত দুটা নিউক্লিয়াছ থাকে অ'কে দুটা নিউক্লিয়াছ থাকে এই দুটা নিউক্লিয়াছ তাৰপিছত কি হয় দে মুভ টুৱাৰ্ডছ দি অপজিট প'লছ মানে সিহঁতে দুইটা অপজিট ছাইডত গুচি যায় এটা নিউক্লিয়াছ মাইক্ৰ'পাইলাৰ এণ্ডৰ পিনে থাকে এটা নিউক্লিয়াছ চালাজেল এণ্ডৰ পিনে থাকে ঠিক আছে দুইটা অপজিট ছাইডত গুচি যায় তাৰপিছত ইহঁতৰ আকৌ ফাৰ্ডাৰ ডিভিজন হৈ পেলাই কি কৰে ইয়াতে এইটো ওপৰতো দুটা নিউক্লিয়াই ফৰ্ম কৰে তলতো দুটা নিউক্লিয়াই ফৰ্ম কৰে অ'কে দেন ইহঁতৰ আকৌ ডিভিজন হৈ পেলাই এবাৰ কি ফৰ্ম কৰে সিহঁতে এনেকুৱা এটা চেল ফৰ্ম কৰে য'ত 4টাকে নিউক্লিয়াই থাকে ওপৰতো 8টাকে থাকে ওপৰতো 4টা থাকে আৰু তলতো ঠিক তেনেদৰে 4টা থাকে ঠিক আছে চ' এতিয়া কি হ'ল আমাৰ তাত কেইটা আছে টোটেল নিউক্লিয়াছ 8টা আছে অ'কে চ' এইটো কি হ'ল আমাৰ 8 নিউক্লিয়েট ষ্টেজ হ'ল এম্ব্ৰায়'চাইকৰ মনত ৰাখিবা দেই ইনিচিয়েলি এটাই নিউক্লিয়াছ আছিলে তাৰপিছত তাৰ ডিভিজন হৈ 1ৰ পৰা 2 হ'ল 2ৰ পৰা 4 হ'ল 4ৰ পৰা 8 হ'ল 8টা নিউক্লিয়াই হ'ল এতিয়া আমাৰ চেলটোত এট প্ৰেজেণ্ট 8টা নিউক্লিয়াই আছে নেক্সট কি হয় এই 8টা নিউক্লিয়াৰ ভিতৰত ইহঁতৰ অৰ্গেনাইজড হয় ঠিক আছে বেলেগ জাগালৈ ইহঁতে অৰ্গেনাইজড হয় এই 8টা নিউক্লিয়াই 3টা নিউক্লিয়াই গৈ পেলাই যিটো মাইক্ৰ'পাইলাৰ এণ্ডৰ পিনে থকা নিউক্লিয়াই আছিলে সেইকেইটা একেলগে সিহঁতৰ কি হয় চাৰিওফালে চেলছ ফৰ্ম হয় ঠিক আছে বা এনেকৈ ক'ব পাৰা যে 8টা নিউক্লিয়াৰ 6টা নিউক্লিয়াৰ চাৰিওফালে চেলছ ফৰ্ম হয় অ'কে আৰু দুটা নিউক্লিয়াই মাজত থাকি যায় এক্সট্ৰাকৈ এই 6টা নিউক্লিয়াই 3টা নিউক্লিয়াই থাকে তোমাৰ মাইক্ৰ'পাইলাৰ এণ্ডৰ পিনে
ওকে এইটো এটা সেল ইয়াৰ এইটো এটা নিউক্লিয়াই থাকে ইয়াৰ চাৰিওফালেও সেল ইয়াৰ চাৰিওফালেও সেল ইয়াৰ চাৰিওফালেও সেল হ'ল এইটো আমাৰ হ'ল মাইক্ৰোপাইলাৰ এণ্ড চালাজাল এণ্ডৰ পিনেও কি হয় বাকি তিনটা নিউক্লিয়াইও ঠিক তেনেদৰে they get organized into cells okay আৰু মাজত যি দুটা নিউক্লিয়াই থাকে এই দুটা নিউক্লিয়াই এনেকৈ থাকে আৰু ইহত কিটা এই যেটো ডাঙৰ সেলটো এটোকে এই সেন্ট্ৰাল সেলটোৰ হি একদম মিডল পজিশনত থাকে এই দুটা নিউক্লিয়াই আৰু সেই নিউক্লিয়াই দুটা পোলাৰ নিউক্লিয়াই বুলি কোৱা হয় ঠিক আছে এইকিটা কোৱা হয় কি পোলাৰ নিউক্লিয়াই বুলি ওকে এতিয়া এই মাইক্ৰোবাইলাৰ এণ্ডৰ পিনে যিকিটা নিউক্লিয়াই থাকে সেলস থাকে এই তিনিওটাক একেলগে কোৱা হয় এগ এপাৰেটাছ বুলি ঠিক আছে ইয়াৰ এটা সেল এক্সেল হয় আৰু বাকি দুটা সেলক কি বুলি কোৱা হয় সিনাৰ্জিডছ বুলি কোৱা হয় ওকে এইটো সিনাৰ্জিডছ বুলি কোৱা হয় আৰু এই তিনিওটা একেলগে মিলি পেলে কি ফৰ্ম কৰে এগ এপাৰেটাছ ফৰ্ম কৰে আৰু যেটো চালাজাল এণ্ডৰ পিনে যিকিটা সেলস থাকে এই তিনিওটা সেলক একেলগে এন্টিপোডলছ বুলি কোৱা হয় ঠিক আছে সো কি হয় চালাজাল এণ্ডৰ পিনে থকা সেলস কিটাক এন্টিপোডল সেলস বুলি কয় বা এন্টিপোডলছ বুলি কয় আৰু মাইক্ৰোপাইলাৰ এণ্ডৰ পিনে থকা সেলস কিটাক একেলগে এগ এপাৰেটাছ বুলি কোৱা হয় য'ত এটা এগ সেল থাকে আৰু সাইডত দুটা কি থাকে সিনাৰ্জিডছ থাকে এই সিনাৰ্জিডছবোৰৰ কিছুমান সেলুলাৰ থিকেনিংজো থাকে যাক ফিলিফৰ্ম এপাৰেটাছ বুলি কোৱা হয় ঠিক আছে সো এই যে কমপ্লিট স্ট্ৰাকচাৰটো এইটো কমপ্লিট স্ট্ৰাকচাৰটো এটা মেচিউৰড এমব্ৰায়ো সেক বুলি কোৱা হয় ঠিক আছে যেতিয়াই মানে এই সেলটোত এনেকুৱা ধৰণে তাৰ ভিতৰত আৰু এনেকৈ সেলসবোৰ অৰ্গেনাইজ হ'ব তাৰ ভিতৰত নিউক্লিয়াইবোৰ অৰ্গেনাইজ হ'ব তেতিয়া তাক সেই স্ট্ৰাকচাৰটোক এমব্ৰায়ো সেক বুলি কোৱা হয় আৰু এটোক মেচিউৰড এমব্ৰায়ো সেক বুলি কোৱা হয় ঠিক আছে এতিয়া সোৱা ডায়াগ্ৰামেটিক্যালি চাব গলে ইয়াতে দেখাইছে দুটা স্টেপত এটা মেগাস্পোৰোজেনেসিস আৰু এটা মেগা গেমেটোজেনেসিস হয়নে মেগাস্পোৰোজেনেসিছত সোৱা যেনেকৈ কি হৈছে যেটো তোমাৰ ফাৰ্স্ট অফ অল মেগাস্পোৰ মাদাৰ সেল আছিলে তাৰ মিয়োসিস হৈ পেলে এই চাৰিটা মেগাস্পোৰ ফৰ্ম কৰিলে কিন্তু চাৰিটাৰ অকল এটাহে ফাংশনাল হৈ থাকি যায় বাকি তিনটা ডিসইন্টিগ্ৰেট হৈ যায় সেই ফাংশনাল মেগাস্পোৰটোৰ নেক্সট স্টেজত মেগা গেমেটোসিসৰ স্টেজত যেতিয়া আহি গল মেগা গেমেটোজেনেসিসৰ স্টেজত যেতিয়া আহিলে তেতিয়া তাৰ আকৌ মাইটোসিস হৈ পেলে তাৰ নিউক্লিয়াইটো এনেকৈ ডিভাইড হৈ পেলে দুটা হ'ল চাৰিটা হ'ল আঠটা হৈ যোৱাৰ লগে লগে 8 নিউক্লিয়েট স্টেজত থাকাৰ লগে লগে তাৰ চাৰিফালে সেলসবোৰ অৰ্গেনাইজ হ'ব ধৰিলে তো সেই বস্তুটো এনেকুৱা ধৰণে হি অৰ্গেনাইজ হ'ল এটো ইয়াতে ভালকে চালে জুম কৰি চালে ইয়াতে ভালকে দেখা পাবা যে কি হয় ইয়াতে এসোৱা মাইক্ৰোপাইলাৰ এণ্ডৰ পিনে থকা এই তিনটা সেলক একেলগে এগ এপাৰেটাছ বুলি কোৱা হয় তাৰে মাজৰ এটা সেল এক্সেল হয় আৰু বাকি দুটা সিনাৰ্জিডছ বুলি কোৱা হয় আৰু চালাজাল এণ্ডৰ পিনে থকা সেল কিটাক একেলগে এন্টিপোডলছ বুলি কোৱা হয় আৰু এই মাজত যি দুটা নিউক্লিয়াই এনেকৈ ফ্ৰীলি থাকি যায় এইকিটাক পোলাৰ নিউক্লিয়াই বুলি কোৱা হয় ঠিক আছে সো এটো হ'ল এটা আমাৰ মেচিউৰ এমব্ৰায়ো সেক এতিয়া সোৱা এই মেচিউৰড এমব্ৰায়ো সেকটোত সেলস কেটা আছে আমি হেতু গনো ঠিক আছে সো সেলস ফাৰ্স্ট অফ অল আমাৰ তাত আছে ধৰা এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 এটো 6 আৰু এজ আ হোল এটো 7 হয়নে সো সেলস কেটা আছে 7 সেলস ঠিক আছে বাট নাও এতিয়া আমি চাম যে ইয়াতে নিউক্লিয়াই কেটা আছে ওকে সো নিউক্লিয়াই কেটা আছে সোৱা এটো সেলৰ ভিতৰত এটা নিউক্লিয়াই এটোৰ ভিতৰত এটা নিউক্লিয়াই এটোৰ ভিতৰত এটা নিউক্লিয়াই সিমিলাৰলি ইয়াৰ ভিতৰত এটা ছটা নিউক্লিয়াই হ'ল তিনটা ওপৰত তিনটা তলত আৰু মাজত কেটা থাকিল দুটা নিউক্লিয়াই তো তাৰ মানে 6 + 2 কেটা হ'ল 8 নিউক্লিয়াই সৰি 8 নিউক্লিয়াই হয়নে তাৰ মানে কি হ'ল আমাৰ মেচিউৰ এমব্ৰায়ো সেকটো 7 সেলড আৰু 8 নিউক্লিয়েট হয় এই পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ সব এক্সামৰ কাৰণে বোৰ্ড এক্সাম হওক এন্ট্ৰেন্স এক্সাম হওক সো এইটো পইণ্টটো মনত ৰাখিবা যে এট মেচিউৰিটি ঠিক আছে টিপিক্যাল
এনজিঅ'স্পাৰ্ম এটাৰ এম্ব্ৰায়ো চেকটো এট মেচিয়ৰিটি সি 8 নিউক্লিয়েট আৰু 7 চেল্ড হয় অ'কে চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় মনত ৰাখিবা চ' হৈ গ'ল আমাৰ কি হ'ল এতিয়া মেগাস্পোৰটো ফাংচনেল মেগাস্পোৰ ফৰ্ম হ'ল আৰু ফাংচনেল মেগাস্পোৰৰ পৰা আমাৰ আল্টিমেটলি এম্ব্ৰায়ো চেকটো ফৰ্ম হ'ল ঠিক আছে চ' আমাৰ মেচিয়ৰ এম্ব্ৰায়ো চেক এটা পাই গ'লোঁ মেচিয়ৰ এগ চেলটো আমি পাই গ'লোঁ চ' নাও আমাৰ এতিয়া গোটেই বোথ মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ইউনিটকেইটা দে আৰ ৰেডি ফৰ ফাৰ্টিলাইজেশ্যন কিন্তু ইয়াত এটা কথা আছে এই এগ চেলটোৰ বাহিৰে এগ চেলটোতো আমি জানো যে তাৰ মেইন কামটো হ'ল ফাৰ্টিলাইজেশ্যন কিন্তু তাৰ বাহিৰে বাকী যিকেইটা চেল হয় সেই চেলকেইটাও ছিগনিফিকেণ্ট হয় যেনেকৈ চিনাৰ্জিডছ এণ্টিপ'ডেলছ আৰু চেণ্ট্ৰেল চেল এই তিনিটাৰ কি কাম চিনাৰ্জিডছৰ কামটো কি সি যিহেতুকে মাইক্ৰ'পাইলৰ এণ্ডৰ পিনে থাকে অ'কে চ' সেইকাৰণে কি হয় মানে আৰু আমি জানো যে মাইক্ৰ'পাইলৰ এণ্ডৰ থ্ৰুৰে পলেন টিউবটো সোমাই আহে ন হেৰিটোৰ ভিতৰত এম্ব্ৰায়ো চেকটোৰ ভিতৰত চ' এই চিনাৰ্জিডছকেইটাই গাইড কৰি থাকে সেই পলেন টিউবটোক যে সি কোনফালেদি সোমাব কেনেকৈ সোমাব আৰু তাত থকা যিকেইটা মেইল গেমেটছ থাকে সেইকেইটা কেনেকৈ ক'ত ৰিলিজ কৰিব সেই বস্তুটোক গাইড কৰি থাকে চিনাৰ্জিডছকেইটাই অ'কে চ' চিনাৰ্জিডছৰ ফাংচনটো এইটো যে ইনকামিং পলেন টিউবৰ গ্ৰ'থটোক সি গাইড কৰে নেক্সট আছে এণ্টিপ'ডেল চেলছকেইটা এণ্টিপ'ডেল চেলছকেইটা চলাজল এণ্ডৰ পিনে থাকে আৰু সিহঁতৰ কামটো হ'ল ডেভেলপিং এম্ব্ৰায়ো চেকটোক নাৰিছমেণ্ট প্ৰভাইড কৰা অ'কে যিখিনি নাৰিছমেণ্টৰ দৰকাৰ হয় এম্ব্ৰায়ো চেকটোক ডেভেলপ হ'বলৈ সেই নাৰিছমেণ্টখিনি কি কৰে এণ্টিপ'ডেল চেলছকেইটাই প্ৰভাইড কৰে অ'কে আৰু লাষ্টলি যিটো চেণ্ট্ৰেল চেল আছে যিটো চেণ্টাৰত প্ৰেজেণ্ট হৈ থাকে মাজতে থাকে সি আকৌ এটা বেলেগ ধৰণৰ প্ৰচেছ এটাত ইনভলভ হৈ থাকে যাক ডাবল ফাৰ্টিলাইজেশ্যন বুলি কয় অ'কে এতিয়া আমি যেতিয়া ফাৰ্টিলাইজেশ্যন পঢ়িম তাত তোমালোকে পঢ়িবা এনেকুৱা এটা টাৰ্ম আহিব ডাবল ফাৰ্টিলাইজেশ্যন বুলি য'ত কি হয় এটা মেইল গেমেটে এই দুটা প'লাৰ নিউক্লিয়াৰ লগত ফিউজ হয় মানে চ' এটাটো নৰ্মেল ফাৰ্টিলাইজেশ্যন হয় মেইল গেমেটৰ এগ চেলৰ আৰু এটা এক্সট্ৰা ফাৰ্টিলাইজেশ্যন হয় মেইল গেমেটৰ প'লাৰ নিউক্লিয়াৰকেইটাৰ ঠিক আছে এণ্ডোস্পাৰ্ম ফৰ্ম কৰিবলৈ কাৰণে চ' সেই প্ৰচেছটোক সেই ফেন'মেননটোক মানে ডাবল ফাৰ্টিলাইজেশ্যন বুলি কয় চ' এই ডাবল ফাৰ্টিলাইজেশ্যনৰ ক্ষেত্ৰত এই চেণ্ট্ৰেল চেলটোৱে পাৰ্টিচিপেট কৰি থাকে কাৰণ তাৰ ভিতৰতে নিউক্লিয়াৰকেইটা থাকে চ' এপাৰ্ট ফ্ৰম দ্য এগ চেল এই বাকী চেলকেইটাৰো নিজৰ নিজৰ ছিগনিফিকেণ্ট ভেলিউজ আছে অ'কে চ' এতিয়ালৈকে আমাৰ কমপ্লিট হৈ গ'ল মেইল ৰিপ্ৰডাক্টিভ ইউনিট ফিমেল ৰিপ্ৰডাক্টিভ ইউনিট ইয়াৰ পিছত যিহেতুকে আমাৰ এই ষ্ট্ৰাকচাৰকেইটা মেচিয়ৰ হৈ গ'ল চ' ইয়াৰ পিছত আমি ফাৰ্ডাৰ পঢ়িম নেক্সট ক্লাছত যে ইহঁতৰ পলিনেশ্যন প্ৰচেছটো কেনেকৈ হয় আৰু পলেন পিষ্টেল ইণ্টাৰেকশ্যনখিনি কেনেকৈ হয় চ' দিছ ৱাজ অল ফৰ টুডে থেংক ইউ ছ' মাছ